স্বাগতম জানাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। ফ্ৰেণ্ডছ, যদি আপুনি আপোনাৰ মোবাইলৰ পৰা বা কম্পিউটাৰৰ পৰা পান কাৰ্ড এপ্লাই বা কাৰেকশ্যনৰ কাম কৰি টকা উপাৰ্জন কৰিব বিচাৰে, আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব পাৰে। কাৰণ আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম মাত্ৰ 49 টকাত আপুনি NSDL-ৰ অফিচিয়েল ব্ৰাঞ্চ কোড আপুনি আইডি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক দেখুৱাই দিম। এইটো ভিডিঅ' চাই যদি আপুনি আইডি লয়, আপোনাৰ আইডিত আপুনি আনলিমিটেড পান কাৰ্ড এপ্লাই আৰু কাৰেকশ্যনৰ কাম কৰিব পাৰিব। আপোনাৰ নিজৰ ইচ্ছা অনুযায়ী ফটো চিগনেচাৰ আপলোড কৰি আপুনি পান কাৰ্ড এপ্লাই বা কাৰেকশ্যন কৰিব পাৰিব। যদি আপুনি KYC পান কাৰ্ড এপ্লাই কৰে, তেতিয়াহ'লে 3 ঘণ্টাৰ ভিতৰত আপুনি ইমেইলত পান কাৰ্ড পাই যাব আৰু পোষ্ট অফিচত আহিব 6 পৰা 7 দিনৰ ভিতৰত। যদি আপুনি সাইন কৰি আপুনি পান কাৰ্ড এপ্লাই কৰে, তেতিয়াহ'লে 4 পৰা 5 ঘণ্টাৰ ভিতৰত আপোনাৰ ইমেইলত আহি যাব ফটো চিগনেচাৰ নতুন আপোনাৰ নিজৰ ইচ্ছা অনুযায়ী আপুনি যিটো আপলোড কৰিব, সেইটো ফটো চিগনেচাৰ হৈ আহিব আপোনাৰ নতুন পান কাৰ্ডখন। এতিয়া যিটো চৰকাৰে নতুন নিয়ম মুকলি কৰিছে, এইটো নিয়ম অনুযায়ী নতুন পান কাৰ্ড আপুনি লাভ কৰিব QR কোড টকা। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, ভাল পালে লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু পান কাৰ্ড আইডি লোৱাৰ পাছত আপুনি কেনেকৈ কাম কৰিব সেইটো বিষয়ে আমাৰ চেনেলত অন্য ভিডিঅ' আছে, আপুনি সেইকেইটা ভিডিঅ' চাই ল'ব পাৰে। মই সেইকেইটা ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। তো ফ্ৰেণ্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই এতিয়া মোবাইলত দেখাই আছোঁ আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব nsdlkyc.in। nsdlkyc.in লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত ডাইৰেক্ট ৱেবছাইটটো অ'পেন হৈ যাব আৰু ইয়াৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপুনি স্ক্ৰল ডাউন কৰিব পাৰে। স্ক্ৰল ডাউন কৰিলে ইয়াত ডিষ্ট্ৰিবিউটাৰ আইডি, ৰিটেইলাৰ আইডি, ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আইডিৰ প্ৰাইচ আপুনি চেক কৰিব পাৰে। আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই আপোনাক দেখুৱাম। ইয়াৰ বাবে আপুনি ৰেজিষ্টাৰত আপুনি ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এনেকৈ অ'পেন হৈ যাব। ইয়াত আপুনি প্ৰথম বক্সত আপোনাৰ নাম এণ্টাৰ কৰিব। ইউজাৰ নেম অটো ফিল আপ কৰা থাকিব। এড্ৰেছত আপুনি আপোনাৰ এড্ৰেছ এণ্টাৰ কৰিব। পিনক'ড, মোবাইল নাম্বাৰ আপুনি হোৱাটছআপ থকা মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। ইমেইল আইডি, আধাৰ কাৰ্ড নাম্বাৰ, পান কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পাছত ইয়াত একাউণ্ট টাইপ আপুনি চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিবিউটাৰ, ছুপাৰ ডিষ্ট্ৰিবিউটাৰ, ৰিটেইলাৰ। 49 হৈছে ৰিটেইলাৰৰ প্ৰাইচ। মই 49 চিলেক্ট কৰি আপোনাক দেখাই আছোঁ ৰিটেইলাৰ একাউণ্টটো। আৰু তলত এটা পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিব লাগিব। ইয়াত মই এটা পাছৱৰ্ড এণ্টাৰ কৰি আছোঁ আৰু আপুনি পে এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউজাৰ নেম আৰু আপুনি এইমাত্ৰ যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছে, ইউজাৰ নেম আৰু পাছৱৰ্ডটো অট'মেটিক আপোনাৰ হোৱাটছআপত আহি যাব। ইয়াত চাওক nsdlkyc.in says account created, ID password has been successfully sent to your WhatsApp। আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত এনেকৈ একাউণ্ট এক্টিভ কৰাৰ কাৰণে অপশ্যনটো আহিব। আপুনি পে'মেণ্টত ক্লিক কৰিব। পে'মেণ্টত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। এটা QR কোড জেনেৰেট হ'ব। যদি আপুনি কম্পিউটাৰৰ পৰা কৰি আছে, আপুনি আপোনাৰ মোবাইলৰ পৰা আপুনি QR কোডটো স্কেন কৰি আপুনি 49 পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ আইডিটো এক্টিভ হৈ যাব। আৰু যদি আপুনি মোবাইলৰ পৰা কৰি আছে, তেতিয়াহ'লে আপুনি এইটো QR কোড আপুনি ডাইৰেক্ট গুগল পে'ত শ্বেয়াৰ কৰিব পাৰে। যদি গুগল পে' নাথাকে, আপুনি QR কোডটো স্ক্ৰীনশ্বট কৰিব। চাওক তলত টাইমাৰ চলি আছে। 10 মিনিটৰ ভিতৰত আপুনি পে'মেণ্টটো কৰিব লাগিব, নহ'লে আকৌ এক্সপায়াৰ হৈ যাব, আকৌ আপুনি প্ৰথমৰ পৰা কৰিব লাগিব। সেইবাবে আপুনি QR কোডটো স্ক্ৰীনশ্বট কৰি ৰাখিব। আৰু আপুনি ফোনপে', গুগল পে', পে'টিএম, আপুনি যি এপছ ইউজ কৰে, আপুনি সেইটো এপ অ'পেন কৰিব আৰু QR স্কেন কৰা যিটো অপশ্যন থাকিব, আপুনি এইটো অপশ্যনত ক্লিক কৰি গেলাৰীত ক্লিক কৰিব আৰু আপোনাৰ গেলাৰীৰ পৰা এই QR কোডটো আপলোড কৰি আপুনি পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব। একাউণ্ট এক্টিভ হোৱাৰ পাছত এতিয়া আপুনি NSDL ছাৰ্ভিচটো আপুনি এক্টিভ কৰিব লাগিব। কাৰণ NSDL ছাৰ্ভিচ এক্টিভ নকৰিলে আপুনি NSDLৰ অফিচিয়েল ব্ৰাঞ্চ কোড নাপাব। সেইবাবে আপুনি NSDL ছাৰ্ভিচ এক্টিভ কৰিব লাগিব। আপুনি NSDL মেনেজমেণ্টত আপুনি ক্লিক কৰি ইনষ্টেণ্ট পান অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱালেটত ইনচাফিচিয়েণ্ট বেলেঞ্চ দেখাব। আপুনি ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক হেয়াৰত ক্লিক কৰি আপুনি প্ৰথমে 100 টকা বা 99 টকা এড কৰি আপুনি NSDL ছাৰ্ভিচটো আপুনি এক্টিভ কৰি ল'ব। NSDL ছাৰ্ভিচ এক্টিভ কৰাৰ পাছত আপুনি NSDLৰ ব্ৰাঞ্চ কোডটো আপুনি বিনামূলীয়াকৈ আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। অফিচিয়েল আপুনি ব্ৰাঞ্চ কোড পাব। ইয়াত আপুনি 99 টকা আপুনি এড কৰি ল'ব। QR কোড শ্ব' কৰিব। মোবাইলত কৰিলে আপুনি মোবাইলত স্ক্ৰীনশ্বট কৰি আপুনি আপলোড কৰিব। ফোনপে', গুগল পে', পে'টিএম যি আছে। যদি আপুনি কম্পিউটাৰত কৰি আছে, আপুনি QR কোডটো স্কেন কৰি আপুনি পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ লগে লগে আপোনাৰ ৱালেটত অট'মেটিক টকা এড হৈ যাব। মই 100 টকা এড কৰি দেখাই আছোঁ। চাওক 100 টকা এড হৈ গৈছে। প্ৰচেছিং ইয়ৰ পে'মেণ্ট আৰু থেংক ইউ ফৰ ৱালেট ৰিচাৰ্জ। আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত আপুনি ৱালেট হিষ্ট্ৰীও চেক কৰিব পাৰে। আপুনি চাৰ্চত ক্লিক কৰিলে ইয়াত আপোনাৰ ৱালেট হিষ্ট্ৰী পাই যাব যে এইমাত্ৰ মই 100 টকা এড কৰিছোঁ। ইয়াত 100 টকা শ্ব' কৰি আছে। এতিয়া NSDL ছাৰ্ভিচ এক্টিভ কৰাৰ বাবে আপুনি আকৌ NSDLৰ ছাৰ্ভিচৰ যিকোনো এটা অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ আহিব যে
NSDL পেপাৰলেছ পান কাৰ্ড বায়োমেট্ৰিক পান কাৰ্ডৰ ছাৰ্ভিচৰ বাবে এক্টিভ দি ছাৰ্ভিচ আপুনি এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত আৰু চিয়'ৰ দেখাব, আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ লগে লগে ইয়াত কংগ্ৰেচুলেশ্যন আহিব আৰু আপোনাৰ NSDL ছাৰ্ভিচটো এক্টিভ হৈ যাব আৰু লগে লগে পান কাৰ্ড এপ্লাই কৰা আৰু কাৰেকশ্যন কৰাৰ পেজটো এনেকৈ অ'পেন হৈ যাব। এতিয়াৰ পৰা আপুনি আনলিমিটেড পান কাৰ্ড এপ্লাই কাৰেকশ্যন কৰিব পাৰিব আৰু NSDL ব্ৰাঞ্চ কোড কেনেকৈ এক্টিভ কৰিব লাগে বিনামূলীয়া এইটো পৰ্টেলৰ পৰা, সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, আপুনি সেইটো ভিডিঅ' চাই ল'ব।